সমগ্ৰ ৰাজ্যজুৰি সৰস্বতী পূজাৰ ব্যাপক আয়োজন আৰু ব্যতিক্ৰম নহয় মাজুলীতো উলহ মালহেৰে আয়োজন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ বনগাঁৱৰ শংকৰদেৱ শিশু নিকেতনত, যি শংকৰদেৱ শিশু নিকেতনে এক ব্যতিক্ৰমী প্ৰয়াস কৰি এইবাৰ সৰস্বতী পূজা উদযাপন কৰিছে। তেওঁলোকে মূল বিষয় লৈছে এটা হেলমেট, যি হেলমেটে ৰাইজৰ প্ৰাণ ৰক্ষা কৰি আছে। দুচকীয়া যিসমূহ বাহন চলাচল কৰা হয়, সেই বাহন চলাচলৰ সময়ত হেলমেট পৰিধান কৰিব লাগে, এই বাৰ্তা তেওঁলোকে সমাজলৈ আগবঢ়াব বিচাৰিছে। আৰু বৰ্তমান সময়ত দেখুৱাইছে যে বনগাঁও শংকৰদেৱ শিশু নিকেতনত এনেদৰে এটা বৃহৎ আকাৰ হেলমেট নিৰ্মাণ কৰা হৈছে, যি হেলমেটে এক মণ্ডপ নিৰ্মাণ কৰা হৈছে আৰু তাতে সৰস্বতী মূৰ্তি ৰখা হৈছে। আৰু বৰ্তমান সময়ত যি পথ সুৰক্ষাৰ যি সজাগতা চৰকাৰে গ্ৰহণ কৰিছিল, সেই পথ সুৰক্ষাৰ লগতে শংকৰদেৱ শিশু নিকেতনে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলো সাজি কাচি ওলাই আহিছে। বিদ্যালয়খনৰ প্ৰধান আচাৰ্য আছে, মই তেখেতৰ পৰাই পোনপটীয়াকৈ মন্তব্য ল'ম। এক ধনাত্মক বাৰ্তা দিব বিচাৰিছে, যিহেতু দেখা যায় যে বিভিন্ন সময়ত হেলমেট পৰিধান নকৰাৰ বাবে দুৰ্ঘটনাসমূহ সংঘটিত হয়, বহুতে প্ৰাণ হেৰুৱাবলগীয়া হয়। বৰ্তমান সময়ত আপোনালোকে মণ্ডপৰ ৰূপত এটা হেলমেট বনাইছে আৰু এক বাৰ্তা দিব বিচাৰিছে সমগ্ৰ অসমবাসীলৈ। হয়, আমি মাজুলীৰ শংকৰদেৱ শিশু নিকেতন বনগাঁও, এই বিদ্যালয়খনেই আমি প্ৰতি বছৰে সৰস্বতী পূজা পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ। আৰু সৰস্বতী পূজাৰ উপলক্ষে আমি সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিব পৰাকৈ মণ্ডপ প্ৰতিবৰ্ষই নিৰ্মাণ কৰি আহিছোঁ ব্যতিক্ৰমভাৱে। এই বছৰ আমি ভাবিছিলোঁ 1 তাৰিখৰ পৰা 31 জানুৱাৰীলৈকে অসম চৰকাৰে পথ সজাগতা দিৱস পালন কৰিলে। সেই উপলক্ষতে আমি আজি ফেব্ৰুৱাৰী 3 তাৰিখ, আজি সৰস্বতী পূজা উপলক্ষে আমি হেলমেট আৰ্হি এটি মণ্ডপ নিৰ্মাণ কৰিছোঁ। সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে হেলমেট পৰিধান কৰাৰ প্ৰয়োজনীয়তা কিমান আছে। বিভিন্ন ধৰণৰ শ্লোগান আমি ইয়াতে আহিছোঁ। বিশেষকৈ আমি জানিব পাৰিছোঁ যোৱা 23-24 বৰ্ষত মাজুলীত পথ দুৰ্ঘটনাত 24জন ব্যক্তিৰ মৃত্যু হৈছিল কেৱল হেলমেট পৰিধান নকৰাৰ বাবে। সেয়েহে আমি এই হেলমেটৰ জৰিয়তে সকলোকে বাৰ্তা দিব বিচাৰিছোঁ। যথেষ্ট সংখ্যক অভিভাৱক, মাতৃ, শুভাকাংক্ষী সমবেত হয়, সকলোৱে যাতে ইয়াৰ পৰা এটা বাৰ্তা লৈ যায় যে হেলমেট পৰিধান কৰাৰ প্ৰয়োজনীয়তা কিমান। হেলমেট সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে এই মণ্ডপ নিৰ্মাণ কৰা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু 23-24 বৰ্ষত হেলমেট পৰিধান নকৰাৰ বাবে 24গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এয়া মাজুলীৰ পৰিসংখ্যা, কিন্তু এই পৰিসংখ্যা যদি ৰাজ্যখনৰ ভিতৰত বা দেশৰ ভিতৰত আমি চাবলৈ যাওঁ, নিশ্চিতভাৱে হাজাৰধিক লোকে হেলমেট পৰিধান নকৰাৰ বাবে মৃত্যুৰ মুখত পৰিছিল। আৰু বৰ্তমান সময়ত বনগাঁও শংকৰদেৱ শিশু নিকেতনে এক ব্যতিক্ৰমী প্ৰয়াসেৰে সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছে যে দুচকীয়া বাহনসমূহ চলাওঁতে হেলমেট পৰিধান কৰাটো কিমান জৰুৰী। কি ক'ব এই মুহূৰ্তত এক ব্যতিক্ৰমী প্ৰয়াস আপোনালোকৰ? নমস্কাৰ। আজি শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলীৰ পৰা এটা ব্যতিক্ৰম বাৰ্তা কঢ়িয়াই আমাক সমাজলৈ এটাই প্ৰেৰণ কৰিবলৈ বিচাৰিছে যে হেলমেট পিন্ধি জীৱন বচাওক, আৰু এনেদৰে হেলমেটৰ পৰিধানটো কৰি সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোৱে এই বিদ্যালয়ৰ পৰা এই বাৰ্তাটো লৈ যাওক। নিশ্চিতভাৱে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, অভিভাৱকসকল ওলাই আহিছে, আৰু তেওঁলোকক এই বাৰ্তাৰ জৰিয়তে যাতে সকলোকে এটা বাৰ্তা দিব পাৰে বা বাৰ্তা আগবঢ়াব পাৰে, তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশ, সকলো ওলাই আহিছে, ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, অভিভাৱকসকল ওলাই আহিছে, আৰু এক সুন্দৰ বাৰ্তা এই বিদ্যালয়খনৰ পৰা দিবলৈ প্ৰয়াস কৰা হৈছে। নমস্কাৰ। আজি এই বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ সৰস্বতী পূজাৰ উপলক্ষে তৈয়াৰ কৰা মণ্ডপ হেলমেট, ইয়াৰ মূল উদ্দেশ্য এইটোৱে আছিল যে পথ সুৰক্ষাৰ এটা অভিযান আমাৰ হৈছিলে। সজাগতাৰ দ্বাৰাহে এই পথ সুৰক্ষা আৰু মানুহৰ জীৱন যাতে ৰক্ষা কৰিব হেলমেট পিন্ধিলে, তাৰে এটা বাৰ্তা দিবৰ কাৰণে আজি শংকৰদেৱ শিশু নিকেতনে এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সমাজক এটা ভাল বাৰ্তা দিব বিচাৰিছে যে হেলমেট পিন্ধিব লাগে, মটৰচাইকেল ষ্টাৰ্ট কৰাৰ আগতেই যেন হেলমেট সকলোৱে পৰিধান কৰে। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া দেখুৱাইছোঁ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ, আৰু সকলোৱে উলহ মালহেৰে ইয়াত সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো এনেদৰে সৰস্বতী পূজা উদযাপন কৰা হৈছে। আৰু ব্যতিক্ৰমী ৰূপত এইবাৰ শংকৰদেৱ শিশু নিকেতনে ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যাতে দুচকীয়া বাহনসমূহ চলাওঁতে হেলমেট পৰিধান কৰে আৰু নিজৰ জীৱন ৰক্ষা কৰে। আৰু তাৰ বাবে বৰ্তমান সময়ত এনেদৰেই এক সুন্দৰ পৰিৱেশত মণ্ডপ সৃষ্টি কৰি হেলমেটৰ আৰ্হিত মণ্ডপ তৈয়াৰ কৰি সৰস্বতী পূজা উদযাপন কৰা হৈছে। আৰু সকলো ওলাই আহিছে সুন্দৰভাৱে, এক আধ্যাত্মিক পৰিৱেশ, আৰু তাৰ লগতে এক বিশেষ বাৰ্তা যাতে সমাজলৈ প্ৰেৰণ কৰিব পাৰে, তাৰ বাবে শংকৰদেৱ শিশু নিকেতনে প্ৰয়াস কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।